নমস্কাৰ সকলোকে। যিহেতু ছোৱালী যোৱাকালি জন্মদিন আছিল, জন্মদিন বুলি ভণ্টিহঁতে আহিছিলে, আপোনালোকে দেখিছিলে সকলোৱে। তাৰপাছত আকৌ আমি ৰাতিপুৱাই চব্জি পাতি কাটিবলৈ আৰম্ভ কৰি দিলোঁ গোটেইকেইজনী লগ হৈ। আচলতে ভনীয়েক থাকিলে খুবেই ভাল, ইহঁতে যদিও থাকে দূৰে দূৰে কিন্তু জন্মদিনত আহেই দেই। তাৰপাছত আকৌ দিনটো কি কৰিলোঁ এইখিনি মোৰ ভিডিঅ' কৰা নহ'লেই, যিহেতু ব্যস্ত হৈ থাকিলোঁ। তাৰপাছত গধূলি কেক কটাৰ সময় আহি পালে। ইহঁতে যে কি মানে ছাৰপ্ৰাইজ গিফ্টবোৰ মানে ছোৱালীক দিম বুলি এনেকৈ লৈ আহিছে। তাৰপাছত বুকেটো দেখিছেনে? এই বুকেটো কিন্তু মোৰ একেবাৰে সৰু ভণ্টিজনী বনাই দেই, তাই খুবেই ধুনীয়া বনাই, চাওকচোন। মই কেতিয়াবা দেখুৱাই থাকোঁ নহয়, তাই সকলোকে দিছে এনেকৈ বনাই বাৰ্থডে গিফ্ট। সেইকাৰণে ছোৱালীজনীৰ কাৰণেও আনিলে। মাহীয়েকহঁতৰ যে ইমানেই মৰম নহয় মানে ভাগিনীয়েকৰ প্ৰতি, ইহঁতে যে কি কৰি আনিছে। তাৰপাছত ওচৰৰে খুৰাহঁত সেনেকৈ আমি সকলোৱে মিলি পেলাই ৰাতি এসাঁজ এনেই খালোঁ আৰু ফূৰ্তি কৰিলোঁ। ভাল লাগে দিয়কচোন, বছৰৰ মূৰত এদিনে আহে জন্মদিনটো, তাইৰো মনটো ভাল লাগিব বুলি। তাৰপাছত আৰু গিফ্ট খোলা পৰ্ব আহি পৰিলে। ইহঁতে ইমানেই পেকিং কৰি আনিছে গিফ্টবোৰ, ছোৱালীজনী মানে খুলি তত পোৱা নাই। আৰু আনফালে দেখিছেনে, তাই এখন হাতত নখ লগাই লৈছে, মানে নখো লাগিব বুলি সিহঁতক ডিমাণ্ড কৰি দিছে। সিহঁতে নখো আনি দিছে, দেখিছেনে? নকলি নখবোৰ থাকে নহয়, তাকে লগাই লৈছে। তাৰপাছত চাওক, ইমান ধুনীয়া পায়েল এযোৰ আনি দিছে মাহীয়েকহঁতে। খুবেই ভাল লাগিছে দেই পায়েলযোৰ, চিম্পুল আৰু খুবেই ধুনীয়া লাগিছে। তাৰপাছত মই পায়েলযোৰ তাইক পিন্ধাই দিলোঁ। পিন্ধাৰ পাছত আকৌ এটা গিফ্ট, মানে এটাৰ পাছত এটা তাই খুলিয়ে আছে। এই গিফ্টটো চাবচোন, প্ৰেংক দেই। তাইক মানে এনেকৈ কাগজত এনেকৈ মেৰিয়াই কিবাকিবি এনেকৈ বনাই আনি দিছে। ইমানেই হাঁহিলোঁ নহয় আমি সকলোৱে এই গিফ্টটো দেখি পেলাই। ছোৱালীয়ে যিহেতু চাদৰ মেখেলা পিন্ধি ঘৰতে এনেকৈ ঘূৰি থাকে নহয়, আপোনালোকে সকলোৱে দেখেই নহয়। কেতিয়ানো সিহঁতে ফটোখন মাৰি উলিয়াই আনিছে। চাওকচোন কেনেকুৱা যে দেখিছে নহয়, ইমানেই হাঁহিলোঁ। তাৰপাছত আকৌ আছে, চাওক, ইমান হাঁহি মানে গোটেই গিফ্টখিনি খোলা গ'ল। তাৰপাছত পঢ়ি চাবলৈও দিলে, কিবাকিবি লিখি আনিছে। তাৰপাছত আকৌ এটা গিফ্ট খুলিবলৈ দিলে। এই গিফ্টটো যে তাই মানে কালি জন্মদিনটোত সকলোতকৈ ভাল লগা গিফ্ট আৰু সকলোতকৈ প্ৰিয় গিফ্ট তাৰ এইটোৱে হ'ল। আমি যদিও হাঁহি আছিলোঁ কেক কটাৰ সময়খিনিত, যেতিয়া এই জুবিন দাৰ ফটোখন দেখি পালোঁ সকলো আৱেগিক হৈ পৰিলোঁ। মোৰ ছোৱালীজনীও বেছি আৱেগিক হৈ পৰিলে। তাইৰ মুখখনলৈ চাই আপোনালোকে ধৰিব পাৰিছেই চাগে, মানে পৰিৱেশটো সম্পূৰ্ণ মানে বেলেগ হৈ গ'ল আৰু যেতিয়া জুবিন দাৰ ফটোখন দেখি পালোঁ। তাৰপাছত আকৌ এটা গিফ্ট, এটাৰ পাছত এটা গিফ্ট ওলাই আছে। আকৌ এটা, চাওকচোন, এইটো ৰেজিন। এইটোও কিন্তু সৰু ভণ্টি বনাই দেই, বুকেটো আৰু ৰেজিনটো সৰু ভণ্টি নিজ হাতেৰে বনাই আনিছে। ইমানেই ধুনীয়া, চাওক, তাইৰ ফটো এখন লগাই পেলাই বনাই আনি দিছে, বহুতেই ধুনীয়া লাগিছে। তাৰপাছত যিহেতু গোটেইকেইটা গানেই গায়, ছোৱালীজনীও আকৌ তাইৰ বান্ধৱীজনীও জুবিন দাৰ ফটো আগত থৈ সকলোৱে গান